জিঅ'ৰ কোটি কোটি গ্ৰাহকলৈ বেয়া খবৰ। হঠাৎ বন্ধ হ'ল জিঅ'ৰ 5G সেৱা। জিঅ'ৰ কোটি কোটি গ্ৰাহকৰ মাজত হাহাকাৰ অৱস্থা। এই সন্দৰ্ভত জনাই আছোঁ সবিশেষ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। জিঅ'ৰ কোটি কোটি গ্ৰাহকলৈ বেয়া খবৰ। হঠাৎ বিকল হৈ পৰিছে জিঅ'ৰ 5G সেৱা। জিঅ'ৰ কোটি কোটি গ্ৰাহকৰ মাজত হাহাকাৰ অৱস্থা। হঠাৎ আপোনাৰো কাম কৰা নাই নেকি জিঅ' 5Gয়ে? আপুনিও এই সমস্যাত ভুগিছে নেকি? কমেণ্টত জনাওক। হঠাৎ আপোনাৰো কাম কৰা নাই নেকি জিঅ' 5Gয়ে? বহুতলৈ এই সন্দৰ্ভত আহিছে এটা মেছেজ। বিকল হৈ পৰিছে জিঅ' 5G সেৱা। হঠাৎ কৰ্তন হ'ল জিঅ' 5G নেটৱৰ্ক। আৰু তাৰ পিছতে জিঅ'ৰ কোটি কোটি গ্ৰাহকৰ মাজত হাহাকাৰ অৱস্থা। বহু গ্ৰাহকে এই সন্দৰ্ভত দিছে অভিযোগ। আৰু আপোনাৰ জিঅ' চিমৰ পৰা ফোন মেছেজ গৈছেনে নাই আপুনি কমেণ্টত জনাওক। হঠাৎ আপোনাৰো কাম কৰা নাই নেকি জিঅ' 5Gয়ে? বহুতলৈ এই সন্দৰ্ভত আহিছে এটা মেছেজ। বিকল হৈ পৰিছে জিঅ'ৰ 5G সেৱা। হঠাৎ কৰ্তন কৰা হৈছে জিঅ' 5G নেটৱৰ্ক। আৰু তাৰ পিছতে কোটি কোটি গ্ৰাহকৰ মাজত হাহাকাৰ অৱস্থা। এই সন্দৰ্ভত বহু গ্ৰাহকে দিছে অভিযোগ। আৰু আপোনাৰ জিঅ'ৰ পৰা বৰ্তমান সময়ত ফোন মেছেজ গৈছেনে নাই আপুনি কমেণ্টত জনাওক। দৰ্শকসকল, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে হঠাৎ কৰ্তন কৰা হৈছে জিঅ'ৰ 5G সেৱা। আপোনাৰ অঞ্চলত জিঅ' 4G পায় নে 5G পায় আপুনি কমেণ্টত জনাওক। কিছুদিন পূৰ্বে অৰ্থাৎ জিঅ' 5G অহাৰ পূৰ্বে যি সময়ত 4G নেটৱৰ্ক আছিলে সেই সময়তে কিন্তু ভাল ছাৰ্ভিচ দিছিল জিঅ'ই। যেতিয়া নেকি 5G আহিল তাৰ পিছত কিন্তু জিঅ'ৰ নেটৱৰ্কৰ অৱস্থা বহুত বেয়া হৈ গৈছে। অসমৰ বিভিন্ন জিলাৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে যে অসমৰ প্ৰায় বেছিভাগ জিলাতেই জিঅ'ৰ নেটৱৰ্ক বেয়া। আপোনাৰ অঞ্চলত কেনেকুৱা আপুনি কমেণ্টত জনাওক। বহুতে অভিযোগ উত্থাপন কৰি কৈছে যে জিঅ' 5Gতকৈ 4Gয়ে ভাল আছিল। প্ৰথম অৱস্থাত যেতিয়া নেকি জিঅ'ই 4G লঞ্চ কৰিলে বা জিঅ'ই 4G লৈ আহিলে সেই সময়ত কিন্তু বহুত ভাল ছাৰ্ভিচ দিছিলে। আৰু লাহে লাহে গ্ৰাহকৰ সংখ্যা বাঢ়ি গৈ থাকিল আৰু ক্ৰমান্বয়ে 5Gলৈ পৰিৱৰ্তন হ'ল বা আপগ্ৰেড হ'ল। আৰু তাৰ পিছতে কিন্তু জিঅ'ই ছাৰ্ভিচ দিব নোৱাৰা অৱস্থা হ'ল। গ্ৰাহকৰ সংখ্যা বাঢ়িছে যদিও টাৱাৰ বহুৱাত তেওঁলোকে গুৰুত্ব দিয়া নাই, যাৰ পৰিপ্ৰেক্ষিতত অসমৰ বেছিভাগ জিলাতে কিন্তু জিঅ'ৰ নেটৱৰ্কৰ সমস্যা। আপোনাৰ অঞ্চলত কেনেকুৱা আপুনি কমেণ্টত জনাওক। আৰু হঠাৎ কৰ্তন কৰা হৈছে জিঅ'ৰ 5G নেটৱৰ্ক সেৱা। আৰু তাৰ পিছতে হাহাকাৰ লাগিছে জিঅ'ৰ কোটি কোটি গ্ৰাহকৰ মাজত। বহু গ্ৰাহকে এই সন্দৰ্ভত অভিযোগ দিছে যদিও জিঅ'ৰ কাষ্টমাৰ কেয়াৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হয় যে তেওঁলোকে কেৱল বাৰে বাৰে সময় লয় কিন্তু তেওঁলোকে নেটৱৰ্ক ঠিক কৰিব নোৱাৰে। কাৰণ তেওঁলোকৰ গ্ৰাহক বেছি হৈছে কিন্তু তেওঁলোকে টাৱাৰ বহুৱাত অক্ষম। যিমানখিনি টাৱাৰ লাগে সিমানখিনি টাৱাৰ তেওঁলোকে বহুৱাব পৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত গ্ৰাহকসকল এতিয়া হাৰাশাস্তিত ভুগিব লগা হৈছে। বিকল হৈ পৰিছে জিঅ'ৰ 5G সেৱা। 4Gতে চলাবলগীয়া হৈছে। আৰু আপোনালোকে জানে 5Gৰ পৰা যদি 4G নেটৱৰ্ক আপোনাৰ মোবাইলত পায় তেতিয়াহ'লে আপুনি কিন্তু ইণ্টাৰনেট চলাব নোৱাৰে, একেবাৰেই শ্ল' হৈ যাব। গতিকে আপোনাৰ অঞ্চলত কেনেকুৱা আপুনি কমেণ্টত জনাওক।